एक शेर भी है कि जिंदगी तो अपने ही दम पर जी जाती है, जिंदगी तो अपने ही दम पर जी जाती है, दूसरों के कंधों पे तो सिर्फ जनाजे उठा करते हैं। हेलो एवरीवन, राम राम সকলোকে মোৰ নটিফিকেশ্যন আপোনাক স্বাগতম জনাইছোঁ। আমাৰ কাৰেণ্ট এফেয়াৰ্ছ সিৰিজৰ এইটো 12 নম্বৰ ভিডিঅ', য'ত আমাৰ সময় যেহেতু একেবাৰে কম, সেয়ে আমি একেবাৰে স্পীডত যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি এই ভিডিঅ' চালে আপোনালোকৰ ৰিভিজনো হ'ল, প্লাছ আপোনাৰ কিছুমান নতুন কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে দেখা পাব। তো আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনো ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশ। 73% decline in wildlife population in just 50 years. মানে wildlife population যিবিলাক আছে তাৰে 73% ডিক্লাইন হৈছে যোৱা 50 বছৰত। WWFৰ লিভিং প্লেনেট ৰিপৰ্ট 2024 মতে, উল্টা লিখা গৈছে, 24 মতে এই ডাটাটো আহিছে। 85% ডিক্লাইন হৈছে ফ্ৰেছ ৱাটাৰ ইক'চিষ্টেমত। তাৰপিছত 69% ডিক্লাইন হৈছে টেৰিষ্ট্ৰিয়েল ৰিজনত, আৰু 56% ডিক্লাইন হৈছে মেৰিনত, মানে সমুদ্ৰত। আৰু ৰিজনবিলাক হ'ল হেবিটেট লছ এণ্ড ডিগ্ৰেডেশ্যন ড্ৰিভেন বাই প্ৰাইমাৰলি বাই ফুড, অভাৰ এক্সপ্লইটেশ্যন, ইনভেজিভ স্পাইচিছ এণ্ড ডিজিজ, বেমাৰ, পলিউশ্যন, এইবিলাকৰ কাৰণে এই ইমানবিলাক কমি গৈছে। নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যনে এটা ছাৰ্ভে কৰিছিল আমাৰ ইণ্ডিয়া, মানে গাঁও আৰু চহৰৰ মাজত। আৰবানত কি হয়, 32% ঘৰে 258 স্কোৱাৰ ফিটৰ মাত্ৰ, আৰু ৰুৰেলত সেইটো 39% ঘৰ 312 স্কোৱাৰ ফিটৰ হয়। সেইটো নেশ্যনেল চেম্পল এটা ছাৰ্ভে কৰিছিলে। টাইগাৰ ৰিটাৰ্ণছ চাইটেড এট জাতিংগা আফটাৰ 9 years। এইটো নিউজ আমাৰ আছাম ট্ৰিবিউনৰ পৰা, যিটো মোৰ গোটেই নিউজখিনি আছাম ট্ৰিবিউনৰ নিয়মীয়া বাৰ্তাৰ পৰা কালেক্ট কৰা, সেইকাৰণে এইটো টাইগাৰ ৰিটাৰ্ণছ চাইটেড এট জাতিংগা আফটাৰ 9 years। জাতিংগা ক'ত আছে মোক জনাবচোন বাৰু। 9 বছৰৰ পিছত এই চৰাইটো দেখিবলৈ পোৱা গৈছে, টাইগাৰ ৰিটাৰ্ণছ। আৰু দৈহেং ৰেকৰ্ড দ্য হায়েষ্ট নাম্বাৰ অফ ভিজিটিং বাৰ্ডছ ভিলেজ অফ হাফলং। আৰু দৈহেং যিটো বাৰ্ড আছে, সেইটো এটাই হাফলং ভিলেজত মানে চবতকৈ ভিজিটিং কৰা চৰাই হিচাপে পৰিগণিত হৈছে। টাইগাৰ ৰিটাৰ্ণছ চৰাই হয় এটা, ঠিক আছে, জাতিংগাত দেখা পোৱা গৈছে। মহিলা কিষাণ সন্মান এৱাৰ্ড গুৱাহাটীত দিয়া হৈছে। প্ৰতিখন ৰাজ্যতে অৱশ্যে দিয়া হয় এইটো। আমাৰ এইটো গুৱাহাটী বাহিৰৰ ষ্টেটৰ একচুৱেলি এই দুগৰাকী গুৱাহাটীত দিয়া হৈছে, ৰাজকুমাৰী বিনীতা দেৱী আৰু কংগাবান ইন্দ্ৰ দেৱী। মণিপুৰৰ হয় বাহিৰৰ। UAE, United Arab Emirates, is the third largest trading partner with $83.65 billion bilateral trade in 23-24। মানে 23-24 চবত 3 নম্বৰ আমি মানে আদান প্ৰদান কৰা দেশ হিচাপে পৰিণত হৈছে UAE। Very low frequently VLF naval station at Vikarabad near Hyderabad, আৰু ৰাজ্য আছে তেলেংগানা। দামাগুণ্ডম ফৰেষ্ট এৰিয়াত আছে, ডিষ্ট্ৰিক্ট বিকাৰাবাদ হয়, এইটো ছেকেণ্ড হয় দেশৰ। ফাৰ্ষ্টটো ক'ত আছে, INS কাটাবুম্মান ৰাডাৰ ষ্টেচন এট থিৰুনেভেলি তামিলনাডু, এইটো ফাৰ্ষ্ট হয়। এইটো তিৰুনেলভেলি। চাউথ ইণ্ডিয়ানৰ আৰু নামবিলাক প্ৰনাউন্সিয়েশ্যন অলপ টান হৈ আছিলে, যিবিলাক প্ৰনাউন্সিয়েশ্যন এইবিলাক অলপ টান হৈ আছিলে, আমাৰ নিমিলিব পাৰে। এইটো ভেৰি ল' ফ্ৰিকুৱেণ্টলি এইটো VLF কি হয়, দ্য ফেচিলিটি উইল এনচিয়ৰ চিকিউৰ এণ্ড ৰিয়েল টাইম কমিউনিকেশ্যন বিটুইন শ্বিপ ছাবমেৰিন উইথ কমাণ্ড চেণ্টাৰ ছেফগাৰ্ডিং মেৰাইন ইণ্টাৰেষ্ট। আমাৰ শ্বিপ হওক বা ছাবমেৰিন হওক, কানেকশ্যনটো ঠিকে ৰখাৰ কাৰণে এই ষ্টেচনবিলাক বহোৱা হয়। এক্সাৰচাইজ মালাবৰ বিশাখাপট্টনমত যিটো হৈছে এবাউট মালাবৰ এক্সাৰচাইজ। ইনিচিয়েটেড ইন 1992 আৰম্ভ হৈছে এই বিলেট্ৰেল নভেল এক্সাৰচাইজ, মানে নৌসেনাৰ এক্সাৰচাইজ, এইটো বিলেট্ৰেল দুখন দেশৰ মাজত, ইণ্ডিয়া এণ্ড USA। This multilateral war gaming exercise
expanded in 2007 to include Japan and Australia. প্ৰথমতে দুখনেই আছিলে, ইণ্ডিয়া US আছিলে, পিছত 2007 এইটো এক্সপাণ্ড কৰাৰ পিছত তাতে জাপান আৰু অষ্ট্ৰেলিয়াক সোমাব দিয়া হ'ল। এইটো কোৱাড বুলি কোৱা হয়, কোৱাড মেম্বাৰ, and Malabar exercises are closely linked through their shared objective and enhancing security cooperation in Indo-Pacific region. Indo-Pacific regionত মানে কণ্ট্ৰল কৰা বা চিকিউৰিটি ৰিজনৰ কাৰণে কৰা আছে। কোৱাড মেম্বাৰ বুলি ক'লে আমাক ইণ্ডিয়া, US, জাপান আৰু অষ্ট্ৰেলিয়াক বুজা যায়। Quad, known for quadrilateral security dialogue, the Quad is the informal status forum comprising 4 nations, namely US, India, Australia, and Japan. The group met for the first time in 2007 on the sideline of ASEAN. হাতত প্ৰথম লগ পাইছে কাৰণ হাততে এক্সপাণ্ড কৰা হৈছে। Quad leader launched a regional maritime initiative for training in the Indo-Pacific military to maximize tool provide through Indo-Pacific Partnership for Maritime Domain Awareness, IPMDA. Important এইকেইটাও যে আমাৰ যিবিলাক কোৱাডৰ লিডাৰবিলাকে আমাৰ যিটো মেট্ৰি নাম শুনিছে নিশ্চয়, এইটো মেৰিটাইম ইনিচিয়েটিভ ফৰ ট্ৰেইনিং এণ্ড ইণ্ডো-পেচিফিক টু মেক্সিমাম টুলছ প্ৰভাইড থ্ৰু ইণ্ডো-পেচিফিক পাৰ্টনাৰশ্বিপ ফৰ মেৰিটাইম ডমেইন এৱাৰনেছ। মানে আমাৰ যিটো ইণ্ডো-পেচিফিক ৰিজনত সুৰক্ষা দিয়াৰ কাৰণে বা তেনেকুৱা ধৰণৰ এই কাৰণে মেৰিটাইম ইনিচিয়েটিভ লোৱা হয়, ট্ৰেইনিং লোৱা হয়। আদাৰ মিলিটাৰী এক্সাৰচাইজ, আমাৰ আৰু মিলিটাৰী এক্সাৰচাইজ কিছুমান আছে, যেনে লা পাৰ্চিও, ইণ্ডিয়া, অষ্ট্ৰেলিয়া, ইউনাইটেড ষ্টেট, ফ্ৰান্স, জাপান, ইউনাইটেড কিংডম, এইকেইটা মিলি কেনে কৰা হয়। নেক্সট আমাৰ যিটো ছালভেক্স, সেইটো ইণ্ডিয়া US মাজত কৰা হয়। চি ড্ৰেগন এটা আছে, যিটো ইণ্ডিয়া, USA, জাপান, কানাডা এণ্ড চাউথ কোৰিয়াৰ মাজত কৰা হয়। এক্সাৰচাইজ বীৰ গাৰ্জেন, তাৰপিছত এইটো এয়াৰ এক্সাৰচাইজ হয় বিটুইন ইণ্ডিয়া এণ্ড জাপানৰ। এক্সাৰচাইজ কাকাডু, a biennial exercise hosted by Australian Navy between Malabar countries. Australian Navy এইটো হোষ্ট কৰে। তাৰপিছত কোৱাড যদি চাব যাওঁ, ইণ্ডিয়া, অষ্ট্ৰেলিয়া, জাপান আৰু এখনৰ নাম মোক কি ক'বচোন বাৰু দে, এখনৰ নাম কি হয়? এইটো ইণ্ডিয়া, এখন জাপান এফালে একেবাৰে ইষ্টত থাকিল। এইটো কিন্তু ৱেষ্টৰ কাণ্ট্ৰিতে এইখন, এইটো একেবাৰে ইষ্ট কিন্তু, ঠিক আছে। এইটো অষ্ট্ৰেলিয়া, এইটো ইণ্ডিয়া। এইখন কি হয় মোক জনাব। ফাৰ্ষ্ট CM অফ UT জম্মু এণ্ড কাশ্মীৰ, UT মানে ইউনিয়ন টেৰিটৰিজ, উমৰ আব্দুল্লাহ। আশালতা দেৱী উইল বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান, বিকেম মানে সি তাৰ পিছত, এইটো যিহেতু আমি অক্টোবৰ মাহত নিউজ পঢ়ি আছোঁ, তো আমি সেই তাৰ পিছত তেখেতে তাই মানে খেলিছে সেইগৰাকীয়ে, তো 100 নম্বৰ ইণ্টাৰনেশ্যনেল মেটচ খেলা, ফুটবল মেটচ খেলা প্ৰথমগৰাকী ইণ্ডিয়ান হয়। 17 অক্টোবৰ মাৰৱাৰ ফেষ্টিভেল, যোধপুৰ, ৰাজস্থানৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল, যে মাৰৱাৰ ফেষ্টিভেল ইজ most popular festival in the Jodhpur region. This two-day event is held every year during the full moon or of Sharadab এইটো ফুল মুনৰ দিনাখনে অফ শাৰদ পূৰ্ণিমা, যিটো হিন্দু নেম মতে আমাৰ আশ্বিন মাহ হয়, যেনে বিটুইন ছেপ্টেম্বৰ আৰু অক্টোবৰৰ মাজত পৰে এইটো। মাৰৱাৰ ফেষ্টিভেল চেলিব্ৰেটেড ইন মেমৰি অফ দ্য হিৰোজ অফ ৰাজস্থান, ৰাজস্থানৰ যিবিলাক হিৰো আছে তেখেতসকলৰ নামত এইটো মানে চেলিব্ৰেট কৰা হয়। ইট ৱাজ অৰিজিনেলি ন'ন এজ দ্য মান ফেষ্টিভেল, যিটো মাৰৱাৰ ফেষ্টিভেল সেইটোক অৰিজিনেলি মান ফেষ্টিভেল বুলি কোৱা হয়। The main attraction of this festival is the folk music centering around the romantic lifestyle of Rajasthan rurals. The music and the dance of the Marwar region is the main theme of the festival. Our music and dance is the main theme. COP16 মানে হ'ল কনফাৰেন্স অফ পাৰ্টিজ বুলি কোৱা হয় আমাৰ কাণ্ট্ৰিবিলাকৰ। এইটো হ'ব এইবাৰ কালিত হ'ব কলম্বিয়া, অক্টোবৰ 21 পৰা নৱেম্বৰ 1, মানে অলৰেডি এতিয়া যিহেতু আমি মে' মাহটো অলৰেডি হৈ গ'ল এইটো, ঠিক আছে। অক্টোবৰৰ পৰা নৱেম্বৰলৈ কালিত হৈছে কলম্বিয়া। এইটো কুনিং মণ্ট্ৰিয়েল গ্ল'বেল বায়'ডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক KMGBF adopted at the UN Biodiversity Conference COP15 in Montreal, Canada. যোৱা বছৰ যিটো হৈ গৈছিলে তাত এখন মানে এটা হেৰি কৰিছিলে, কানিং মণ্ট্ৰিয়েল গ্ল'বেল বায়'ডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক বুলি এটা কনভেনশ্যন এখন চাইন কৰিছিলে মণ্ট্ৰিয়েল, কানাডাত, ঠিক আছে।
It is a Convention on Biological Diversity adopted in 1992 to protect the world's biodiversity. To create a National Biodiversity Strategy and Action Plan (NBSAP), which is a key tool for safeguarding utilizing biodiversity at national level. এতিয়া আমি CBD কি হয় এইটো চাই লওঁ আমাৰ CBD পঢ়িলে আমি যেটো 1992 চনতে স্থাপন কৰা হৈছিল The Convention on the Biological Diversity is a legally binding agreement that was conceived during a United Nations Environment Program UNEP meeting in November 1988. It was signed at the Rio Earth Summit on 5 June 1992 and entered into force December 29, 1993 আৰু 1993 চনৰ পৰা এইটো কাৰ্যকৰী কৰা হৈছে The CBD aimed to promote sustainable development and recognize the biodiversity encompasses more than just flora and fauna. Biodiversity অকল মানে flora and fauna নহয় তাতকৈ আৰু অধিক সেইবিলাক আমাক কেনেকৈ আমাৰ হিউমেনক সহায় কৰে কেনেকৈ ফুড সিকিউৰিটিত সহায় কৰে মেডিচিনত সহায় কৰে কাৰণ যেহেতু আমাৰ বিভিন্ন ধৰণৰ গছ গছনি মেডিচিন তাৰ পৰা বনোৱা হয় বা চৰাই চিৰিকটি আমাৰ কেনেকৈ আমাৰ ইম্পৰ্টেণ্ট সেইবিলাক বস্তু মানে ইম্পৰ্টেণ্ট দি কিনে সেইবিলাক সংৰক্ষণ কৰাৰ কাৰণে বনোৱা হৈছিলে The biodiversity is crucial for human needs such as food security আমাৰ ফুড সিকিউৰিটিৰ কাৰণে লাগিব মেডিচিনৰ কাৰণে লাগিব ক্লাইমেট ৰেজিলিয়েন্সৰ কাৰণে আমাৰ এইবিলাক বস্তু দৰকাৰ মানে ফ্লোৰা ফনা এইবিলাক নাথাকিলে আমাৰ হেৰিটো নাথাকিব ন যেটো বন্ডিং যেটো থাকে আমাৰ এই বন্ডিং মানে পৰিৱেশটো নাথাকিব ন পৰিৱেশ নাথাকিলে মানে কি আমাৰ ক্লাইমেটৰো প্ৰবলেম হ'ব তো ইট কভাৰ অল ইকোসিস্টেম এইটো মানে সামৰি লয় স্পাইচিছ এণ্ড জেনেটিক ৰিসোৰ্সেছ linking conservation effort with sustainable use of biological derived resources তাৰপিছত আমাৰ যেটো কুনিং মন্ট্ৰেল গ্লোবাল বায়োডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক যেটো সাইন কৰিলে যোৱা বছৰ তাৰ বিষয়ে আমি অলপ পঢ়িলো এইটো কি হয় The GBF is a landmark agreement adopted at COP15 in December 2022 যোৱা বছৰ নহয় 2022 চনত এটো হৈছিল যেতিয়া এটো সাইন কৰি লোৱা হৈছিল It aimed to halt and reverse biodiversity loss by 2030 setting for long-term goal 2050 and 23 action oriented target আমাৰ 2030 চনৰ ভিতৰত মানে যিমান বিলাক আমাৰ এবিলাক হাৰাই যোৱা বস্তু কিবা বস্তু হেবিলাক মানে 30% হলো তাৰ মানে হেৰি কৰাৰ কাৰণে হে লৈছে আৰু মানে 30% বছৰ ৰখাৰ কাৰণে চেষ্টা কৰিছে বা ৰিকভাৰ কৰাৰ চেষ্টা কৰিব হেনেকুৱা আৰু এটা প্ৰশ্ন অহা দেখা পাইছিলো কৰবাত যে কুমিং যেটো মন্ট্ৰেল গ্লোবাল বায়োডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক আছে তাৰ একচন কেইটা তাৰ মানে 23টা একচন আৰু টাৰ্গেট ইয়াৰ হৈছে 2050 23টা একচনত কাম কৰিব আৰু 2050 টাৰ্গেট কৰি লোৱা হৈছে এটা কি এলিমেন্ট বুলি ক'লে আমি কি চাম যে কনজাৰভেশন 30% of global land and marine area by 2030 তে 2030 চনলৈকে 30% তাৰ মানে কনজাৰ্ভ কৰাৰ চেষ্টা কৰিব এই কেতিয়াবা 30 বুলি কোৱা হয় 2030 আৰু 30% হেনেকুৱা reduction of population and nutrient runoff particularly from plastic and hazardous chemical এইবিলাক প্লাষ্টিক আৰু hazardous chemical বিলাক যেতে আমাৰ মানে pollution কৰাব নোৱাৰে হেবিলাক চকু দিব restoration of degradation ecosystem ensuring that ecosystem continue to provide essential service such as carbon sequestration food security and fresh water supply লগতে আমাৰ ইকোসিস্টেমটো আমাৰ কি ধৰণৰ প্ৰবলেম হৈছে বা কেনেকে কি বস্তু চাব পাৰি যেনে fresh water supply food security এইবিলাক ওপৰত ধ্যান দিব mobilization of adequate financial resources to support biodiversity effort in developing countries as well as developing countries তাতে মানে ফাইনান্সিয়াল সহায় কৰি কিনে biodiversity মানে বচাই ৰখাত চেষ্টা কৰাব an elephant school Here pronunciation যেটো অলপ উল্টা কৰা গল skull হ'ব লাগে actually an elephant skull that researchers unearthed from the Kashmir's Pampore town in the year 2000 belonged to a straight tusk Paleoxodon
species, one of the largest known elephant species that ever lived according to study. মানে 2000 চনতে কাশ্মীৰৰ মানে পেম্পৰ টাউনৰ পৰা এটা হাতীৰ মূৰৰ মানে এটা হেৰি বিচাৰি পাইছিলে স্কাল মানে মূৰ বা সেই পাৰ্টটো আৰু বিচাৰি পাইছিলে মানে উদ্ধাৰ কৰিছিলে আনাৰ্থ কৰিছিলে তো তাৰপিছত সেইটোত মানে কি বুজি পালে ষ্ট্ৰেইট টাস্ক মানে হেৰিটো আৰু এই দাঁতকেইটা তাৰমানে দাঁত যে থাকে হাতীৰ সেইটো মানে যে ষ্ট্ৰেইট মানে চিধা তাৰমানে এনেতো ভাঁজ থকা থাকে ন কিন্তু এইটো ভাঁজ নহয় মানে চিধা তাৰমানে এনেকুৱা পুৰা চিধা যিটো মানে পেলিঅক্সডন প্ৰজাতিৰ মানে বুলি কৈছে যিটো মানে চবতকৈ আমি জনাৰ ভিতৰত চবতকৈ ডাঙৰ এটা মানে ডাঙৰ এলিফেণ্ট স্পাইচিছ মানে এভাৰ লিভড এতিয়ালৈ বাস কৰাৰ ভিতৰত আৰু আমি জনা এতিয়ালৈ বাস কৰাৰ ভিতৰত সকলোতকৈ ডাঙৰ এটা মানে এইটো Amur falcon, world longest traveling raptors. Amur falcons. Assam University Silchar has been designated by Government of India as the nodal institution of Phase 5 of the Yuva Samagam. Yuva Samagam পাতিছে আমাৰ Silchar University, Assam University. এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আণ্ডাৰত আৰু তো Department of Higher Education, Government of India, strengthen people to people. মানে মানুহক মানে হেৰি কৰা আৰু সংযোগ কৰাৰ কাৰণে অন্তিম হৈ পাইছে বিশেষকৈ ইয়ং হেৰিৰ কাৰণে 18 অক্টোবৰ SC hold validity of section 6A of Citizenship Act আমাৰ Citizenship Actৰ যিটো 6A section আছে সেইটোক মানে সুপ্ৰিম কোৰ্টে মানে ভেলিড বুলি ৰায় দিছে বেঞ্চ কোন চিফ জাষ্টিচ অফ ইণ্ডিয়া DY চন্দ্ৰচূড় যিটো বৰ্তমান নাই তেখেতে বাৰু জাষ্টিচ সূৰ্যকান্ত জাষ্টিচ MM সুন্দ্ৰেশ জাষ্টিচ মনোজ মিশ্ৰ JB পাৰদিৱালা বাকীকেইটা চব ছাপোৰ্টে কৰিছে অকল এখেতে অপ'জ কৰিছিলে সেই মানে ছেকশ্যনটোক লৈ কিনে এটা ছেকশ্যন 6A ষ্ট্ৰাকচাৰ এজ ফলো কি হয় তাৰমানে এতিয়া যে ইমিগ্ৰেণ্ট অফ ইণ্ডিয়ান এইটো আমাৰ অসমৰ লগত জড়িত বস্তু দেই আমাৰ অসমৰ লগত জড়িত এইটো যে ইমিগ্ৰেণ্ট অফ ইণ্ডিয়ান অৰিজিন হু এণ্টাৰ্ড Assam before 1st January 1966 are deemed citizens as per section 6A2 যেটো আমাৰ ইণ্ডিয়ান অৰিজিন হয় যিবিলাক অসমত সোমাইছে বিফৰ 1966 এটাক সিটিজেন দিয়া যাব 6A2 provision মতে those immigrants who enter Assam between 1st January 1966 and 25 March 1971 once detected as foreigner under section 6A3 and register of citizenship are deemed citizens of India as per section 6A5 however as per section 6A4 they do not have voting privileges for 10 years following their detection as foreigners লগতে তাতে এইটো বিষয় উল্লেখ আছে যে যিবিলাক 1964 চনৰ পৰা 1971 চনৰ 25 মাৰ্চলৈ ভিতৰত অসমত সোমাইছে সেইবিলাক 10 বছৰৰ কাৰণে তেখেতলোকে ভোট দিব নোৱাৰে যেহেতু সিহঁতক ফৰেনাৰ বুলি ডিচিশ্যন দিয়া হৈছে বাট মানে চিনাক্ত কৰা হৈছে কিন্তু আফটাৰ 10 ইয়াৰ্ছ তেখেতলোক ভাৰতৰ নাগৰিকত্ব পাই যাব Any person entering Assam after 25 March 1971 is considered illegal immigrant and cannot be granted citizenship. আৰু যিবিলাক 25 March 1971 পিছত সোমাইছে তেখেতসকলক মানে citizenship দিয়া নহ'ব আৰু illegally migrant কৰা বুলি ঘোষণা কৰা হ'ব The core of this vision is that those who enter Assam till 1966 will be treated as citizens of Assam and those in between 1966 and 71 shall be subject to compliances of the rule. এটা কথাটো হ'ল আমাৰ অসমত যেহেতু আমাৰ NRC গোটেই ভাৰতবৰ্ষত 1951 বা তেনেকুৱা থাকে আমাৰ অসমত যেহেতু আমাৰ অসম আন্দোলন হৈছিলে সেইকাৰণে 71টো মানে ডিচাইড কৰা হ'ল তো কিছুমানে কয় যে 71টো কিয় ডিচাইড কৰিব লাগে সেইটো আমি নাই চবৰ লগতে 51 আমি কিয় কৰিব নোৱাৰোঁ বা তেনেকুৱা এটা মানে গোটেই ৰাজ্যবিলাকৰ যিহেতু চেম আমাৰ অসমৰ কাৰণে ছেপাৰেট কিয় আমাৰ এইটো অল আছাম ষ্টুডেণ্ট ইউনিয়ন বা যেতিয়া আমাৰ অসম আন্দোলন হৈছিলে তেতিয়া এইটো ডিচিশ্যন লোৱা আছিল 71ৰ পিছত অহাখিনি আমাৰ ইলিগেল হ'ব তাৰে আগত অহাখিনি আমি অলপ সময় দি কিনে মানে এটাক চিটিজেনশ্বিপ দিয়া যাব তাৰমানে সেনেকুৱা নিয়ম আছিলে The CJI Chandrachud named Justice Sanjeev Khanna and successor 51st হ'ব তেখেতে 11 November 2024ত গ্ৰহণ কৰিব
13 মে 2025 ৰিটায়াৰ হ'ব অলৰেডি মানে হ'বই অলৰেডি আমাৰ এতিয়া কাৰেণ্ট চিনাৰিও আমাৰ 13 মাৰ্চত নতুন আমাৰ আহিব CGI আৰু জইন এজ দ্য জাজ অফ সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে জইন হৈছিলে 2019 চনৰ 18 জানুৱাৰীত কিছুমান হিষ্টৰিক জাজমেণ্ট আছে যে কি আছে হিষ্ট্ৰী যেনে আমাৰ যিবিলাক ভিভিপেটৰ যে কেছ চলিছিলে সেইটোত মানে ডিচিশ্যন দিছিলে যে মানে এইটো ছেভ হয় বা এইটোত মানে কোনো ভুল নাই ভিভিপেটত থাকিব নোৱাৰে সেইটো এটা তাৰপিছতে আপোনাৰ আৰু 2024ত যিটো আনকনষ্টিটিউচনেল বুলি যিটো ঘোষণা কৰিব দিছিলে ইলেক্ট্ৰেল বণ্ড স্কিমত সেইটোতো মানে তেখেতে হিষ্টৰিক ডিচিশ্যন দিছিলে যে সেইটো মানে হেৰি নহয় আৰু তাৰমানে ভাল নহয় আচলতে আনকনষ্টিটিউচনেল হয় সেইটো মানে এই ডিচিশ্যন দিছিলে তাৰপিছত তেখেতে যিটো আমাৰ ভাৰত চৰকাৰে যিটো আৰ্টিকল 370 হাতালে সেইটোত মানে কিবা প্ৰব্লেম কৰিছে নেকি আমাৰ ফেডাৰেল চিষ্টেমত বা পাৰ্লিয়ামেণ্ট চিষ্টেমত বা আমাৰ দেশক সেইটোক মানে যে কৰা যে নাই সেইটো মানে হেৰি কৰি দিছিলে তেখেতে কৰা নাই বুলি কৈছিলে একচুৱেলি that did not affect India's federal structure তাৰপিছত লগতে আৰু কিছুমান ইম্পৰ্টেণ্ট ডিচিশ্যন 2023ত যিটো আমাৰ দিছিলে এটা গ্ৰেণ্ড ডিভোৰ্চ অথৰিটি Supreme Court authority to directly grant divorce under Article 142 based on the irretrievable breakdown of marriage. তাৰপিছত আৰু 1900টো তেনেকুৱা ধৰণৰ ITIটো মানে আমাৰ যেটো কোৰ্ট হয় কোৰ্টটো RTIৰ আণ্ডাৰত আহিব কিন্তু তাতেও কিন্তু কিছুমান বেলেন্সিং কৰি কিনে মানে ট্ৰান্সপাৰেন্সিৰ লগতে প্ৰাইভেচি দুটা বস্তু বেলেন্স কৰি কিনেহে RTIৰ আণ্ডাৰত আহিব বুলি কৈছিলে তাৰপিছত এইটো এটা কি যে জবলপুৰ যিটো কেছ আচলতে এডিএম জবলপুৰ কেছ যিটো সেইটো ফাণ্ডামেণ্টেল ৰাইটছৰ অলপমান হেৰি সেইটোত কি হয় যে মানে আমাৰ ইমাৰ্জেঞ্চি সময়ত তাৰ মানে পাৰ্চনেল লিবাৰ্টি আৰু ফাণ্ডামেণ্টেল ৰাইটছটো ছাছপেণ্ড কৰিব পাৰে সেনেকুৱা এটা ডিচিশ্যনটো কি হয় এটা আছাম ট্ৰিবিউন নিউজ পেপাৰৰ মতে কিন্তু এইটো খান্নাই আছিলে যিটো মানে অকলে হেৰি কৰিছিলে সঞ্জীৱ খান্নাটো পাইছোঁ মই কিন্তু কিছুমান নিউজত এখেত নহয় বুলি পাইছোঁ এইটো এটা বেলেগ এজন জাজ বুলিহে পাইছিলোঁ মই তো এইটোত মই কনফাৰ্ম নহয় একচুৱেলি ঠিক আছে দ্য ৰিটায়াৰ এজ অফ সুপ্ৰিম কোৰ্ট জাজেছ 65 years মানে 65 বছৰ বয়সত ৰিটায়াৰ হ'ব লাগে বৈৰবী চাইৰাং ৰেল লাইন এইটো আমাৰ 51.38 কিলোমিটাৰ ৰেল লাইন হয় এটা বৈৰবী নিয়াৰ দ্য আছাম বৰ্ডাৰ আৰু চিৰাং ক্ল'জ টু আইজল ক'ত হয় মোক জনাব Construction new railway lines to connect all the state capital of the northeastern region is going on under capital connectivity project. আমাৰ যিটো capital connectivity project আছে সেইত মানে গোটেইখিনি আমাৰ নৰ্থ ইষ্টৰ কেপিটেলক কানেক্ট কৰাৰ কাৰণে কানেক্ট হ'ব তাৰ মানে চেষ্টা কৰি আছে দ্য বৈৰবী চিৰাং ৰেল লাইন নিউ ৰেলৱে প্ৰজেক্ট to connect the northeastern state of Mizoram to the rest of the country. মিজোৰামৰ লগত বাকিবিলাক ষ্টেটৰ আমাৰ কানেক্ট কৰাৰ সুবিধা হ'ব এইটো ৰেল লাইনৰে য'ত 4টা ষ্টেচন থাকিব হৰটকি কাউনপুই বুলাংখান আৰু চাইৰাং নহয় চাইৰাং আচলতে মোৰ প্ৰনাউন্সিয়েশ্যন কৰাটো কিছুমান ভুল হৈ যায় বাৰু সেইটো আপোনালোকে থৈ নাথাকিব WWE ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউশ্যন এইটো আমাৰ WWE is a collaboration of international science that analyzes and communicates the possibility influence of the climate change on extreme weather events such as storm, extreme rainfall, heat waves and drought. তেখেতসকলে মানে পচিবিলিটি এটা বিচাৰি উলিয়ায় যে মানে এক্সপেক্ট কৰে কেতিয়া ধৰণৰ ষ্টৰ্ম হ'ব কেতিয়াবা এক্সট্ৰিম ৰেইনফল হ'ব কেতিয়া বহুত বৰষুণ হ'ব কেতিয়াবা বা বহুত গৰম হ'ব কেতিয়া মানে শুকান হৈ যাব এইবিলাক মানে তেখেতসকলে হেৰি কৰি থাকে এনালাইজ কৰি থাকে অন্ধ নহয় ন্যায়মূৰ্তি ন্যায়ালয়ে সলনি কৰিলে এহাতে থাকিব তোলাজনী আৰু এহাতে থাকিব সংবিধান আমি যদি আগত দেখিছোঁ তেতিয়াহ'লে আমাৰ যিটো ন্যায়ৰ যিটো মূৰ্তি সেই মূৰ্তিটো আগতে এনেকুৱা আছিল চকুত কাপোৰ বান্ধি দিয়া আছিল তোলাজনী লৈ থাকে আৰু হাতে এখন তৰোৱাল লৈ থকা আছিল মানে কোৱা আছিল আগতে যে মানে কাকো মানে ডিছক্ৰিমিনেশ্যন নকৰে চাই কিনে
নোচোৱাকৈ মানে বস্তুবিলাক শুনি মেলি মানে হেৰি কৰে ডিচিশ্যন দিয়ে সেনেকুৱা কিন্তু এতিয়া বৰ্তমান সেইটো সলনি কৰিলে ষ্টেটুটো সলনি কৰিলে কি কৰিলে কাপোৰখন খুলি দিলে এক নম্বৰতে দি কিনে সোঁহাতত আমাৰ তোলাচনী থাকিলে বা হাতত আমাৰ সংবিধানখন দি দিছে তাৰমানে এইবাৰ এইটো নতুনকৈ এড কৰাইছে এড নহয় মানে এইটো চেঞ্জ কৰাইছে একচুৱেলি এনেকুৱাৰ পৰা এইটো বনাই দিছে যে আগত মানে সংবিধান থাকিব লগতে অন্ধ নহয় তাৰমানে এটা হ'ল 16th edition of India Mongolia joint military exercise nomadic elephant commerce foreign training note Umroi Meghalaya আমাৰ মেঘালয়ত উমৰৈ মেঘালয়ত আমাৰ 16 এডিশ্যন আমাৰ এক্সাৰচাইজ চলিছে হৈ গ'ল ইণ্ডিয়া মংগোলিয়ান যেটো আমাৰ নোমেডিক এলিফেন্ট বুলি নাম দিয়া হৈছে joint exercise the flagship event of defense cooperation showcasing the Indian Army's professional competence in various operational scenarios and providing an opportunity for the participant to learn best practice মানে আমাৰ জইন মানে কি হয় দুখন তিনিখন দেশৰ মাজত আহি আৰ্মিবিলাকে আহি কিনে কি হয় মানে প্ৰেক্টিছ কৰে যুদ্ধৰ প্ৰেক্টিছ কৰিব কিবা প্ৰেক্টিছ কৰিব মানে এইডছবিলাক দিয়াৰ সময়ত কেনেকৈ সহায় কৰিব বেলেগ দেশক কিবা হ'লে সেনেকুৱা ধৰণৰ মানে এইবিলাক কামবিলাক মানে ট্ৰেইনিংবিলাক কৰে কিছুমানৰ আইডিয়াবিলাক শ্বেয়াৰ হ'ব মানে গ্ৰুপ ডিছকাশ্যন কৰে সেনেকুৱা আৰু The scope of joint exercise is realistic and diversified, including the counter-terror operation, humanitarian assistance and disaster relief, UN peacekeeping, international peacekeeping group আছে আমাৰ য'ত সব দেশৰে সৈন্যবিলাক আহি কিনে মানে গোট খায় আৰু কোনোবাখন দেশত কাজিয়া লাগিলে বা কিবা কাৰণত যাব লগা হয় তেতিয়াহ'লে যায় সেনেকুৱা ধৰণৰ যে হাই এল্টিটিউড অপাৰেশ্যন ডিজাৰ্ট ৱেৰফেয়াৰ আৰ্বান ৱেৰফেয়াৰ এণ্ড জংগল ৱেৰফেয়াৰ এইবিলাকত মানে কি কৰে গ্ৰুপ হৈ কাম কৰে The complexity of scope is increased by adding the latest practice in warfighting and realistic situation in drone warfare, grave zone warfare, etc. এটা আমাৰ আৰ্মিৰ কিছুমান যদি আমি নাচাবলৈ এক্সাৰচাইজ তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ লগত যেনে অষ্ট্ৰেলিয়া সেইটোক আমাৰ কোৱা হয় অষ্ট্ৰা হিন্দবা বাংলাদেশৰ লগত সম্প্ৰীতি চাইনাৰ লগত হেণ্ড ইন হেণ্ড ফ্ৰান্সৰ লগত শক্তি মানে এক্সাৰচাইজ ইণ্ডোনেছিয়াৰ লগত আমাৰ গৰুড়া শক্তি কাজাখিস্তানৰ লগত প্ৰবাল দস্তিয়াক কিৰ্গিস্তানৰ লগত খঞ্জাৰ মালদ্বীপৰ লগত একুবাৰিন মংগোলিয়াৰ লগত নোমেডিক এক্সাৰচাইজ এলিফেণ্ট যিটো আমাৰ উমৰাংচুত হৈছে মেঘালয়ত ম্যানমাৰৰ লগত আমাৰ ইম্বেক্স নেপালৰ লগত সূৰ্য কিৰণ ওমানৰ লগত নাগা ৰাছিয়াৰ লগত ইন্দ্ৰ চিচেলিছৰ লগত লেমিটি শ্ৰীলংকাৰ লগত মিত্ৰ শক্তি থাইলেণ্ডৰ লগত আমাৰ মৈত্ৰী ইউকেৰ লগত অজয়া ৱাৰিয়ৰ ইউএছএৰ লগত য়োদ্ধাভাষা ইউএছএৰ লগত আকৌ বজ্ৰা প্ৰহাৰ এইবিলাক আমাৰ এক্সাৰচাইজ ইণ্ডিয়ান আৰ্মিৰ আমাৰ মানে ভাৰতীয় ইণ্ডিয়ান আৰ্মিৰ তাৰমানে তাৰপিছত আমাৰ আহিল ইণ্ডিয়ান নেভিয়ে কি কৰে কাৰ লগত মানে ইণ্ডিয়ান নেভিৰ গ্ৰুপ যিটো কয় সেইটো মালাৱাৰ তাত ইণ্ডিয়া ইউএছ জাপান অষ্ট্ৰেলিয়া কোৱাড মেম্বাৰ থাকে যে বৰুণা ইণ্ডিয়া ফ্ৰান্সৰ মাজত লি পেৰিছু ইণ্ডিয়া অষ্ট্ৰেলিয়া ইউনাইটেড ষ্টেট ফ্ৰান্স জাপান এণ্ড ইউনাইটেড কিংডম থাকিব চি ড্ৰেগন ইণ্ডিয়া ইউএছ জাপান কানাডা চাউথ কোৰিয়া কংকন ইণ্ডিয়া ইউএকে AIME and IMDX ইণ্ডিয়া এছিয়ান কাণ্ট্ৰিজবিলাকৰ মাজত থাকিব ব্ৰাইট ষ্টাৰ ইণ্ডিয়া এণ্ড আদাৰ 34 কাণ্ট্ৰিজ গোটেইখিনি মিলি কিনে কৰা ব্ৰাইট ষ্টাৰ চেলভেক্স ইণ্ডিয়া এণ্ড USA স্লিনেক্স ইণ্ডিয়া শ্ৰীলংকা সমুদ্ৰ শক্তি ইণ্ডিয়া ইণ্ডোনেছিয়া আল মহেদ আল হিন্দী ইণ্ডিয়া চাউদি আৰবৰ মাজত ইণ্ডিয়া ফ্ৰান্স UAE ট্ৰেইল এক্সাৰচাইজ ইণ্ডিয়া ফ্ৰান্স এণ্ড UAE ইণ্ডিয়া ফ্ৰান্স UAE ট্ৰেইল পাছেক্স যেটা আমাৰ ইণ্ডিয়া ফ্ৰান্স UAE হয় কমোডো যেটা আমাৰ ইণ্ডিয়া আৰু আদাৰ 36 কাণ্ট্ৰিজ অচিনডেক্স ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ মাজত হয় চিমবেক্স ইণ্ডিয়া ছিংগাপুৰৰ মাজত হয় লগতে আমাৰ যিবিলাক হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ মানে কোনোবা দেশত যদি কিবা ভূমিকম্প হ'ল বা কিবা হ'ল তাতে যদি যাই কিনে সহায় যদি কৰে মানে
ঔষধেদি হওক বা খাদ্য বস্তু দিয়ে সেইটোক মানে হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ বুলি কোৱা হয়। লগতে ডিজাষ্টাৰ ৰিলিফ মানে কিবা ধৰ ভূমিকম্প হ'ল তাত গৈ কিনে সহায় কৰিলে সেইটো তাৰমানে। এণ্ড চাৰ্চ এণ্ড ৰেস্কিউ কিছুমান যে ৰেস্কিউ কৰিব লগা হয় বিপদৰ সময়ত সেইবিলাক অপাৰেশ্যনৰ কিছুমান নাম, যেনে অপাৰেশ্যন কাবেৰী, এইটো এভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল ফ্ৰম চুডান। আমাৰ যেতিয়া চুডানৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰা হৈছিলে ৰেড চি এৰিয়াত, তেতিয়া এইটো অপাৰেশ্যন কাবেৰী আৰম্ভ কৰা হৈছিল। অপাৰেশ্যন কৰোণা, হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ এণ্ড ডিজাষ্টাৰ ৰিলিফ টু ম্যানমাৰ পষ্ট চাইক্লন মোচা। এই য়ংগন ম্যানমাৰত যেতিয়া মোচা যে আহিছিলে ম্যানমাৰৰ অসমত, তেতিয়া আমাৰ ভাৰতে কি কৰিছিলে, হিউমেনিটেৰিয়ান এইডছ পঠাইছিলে ন, এছিষ্টেঞ্চ এণ্ড ডিজাষ্টাৰ ৰিলিফ, সেইটোক আমাৰ অপাৰেশ্যন কৰোণা নাম দিয়া হৈছে। ব্ৰহ্মপুত্ৰম ফায়াৰ ফাইটিং এছিষ্টেঞ্চ এছিষ্টেড লোকেল অথৰিটিজ ইন ফায়াৰ ফাইটিং এফৰ্ট ইন ব্ৰহ্মপুত্ৰ ছলিড ৱাষ্ট ট্ৰিটমেণ্ট প্লেনত যেতিয়া জুই লাগি গৈছিলে তেতিয়া কোচি ইণ্ডিয়া সেইখিনিত হেৰি কৰিছিলে, সেই যিটো মানে হেৰি অপাৰেশ্যন আছিলে তাৰ নাম দিয়া হৈছিলে ব্ৰহ্মপুত্ৰম ফায়াৰ ফাইটিং এছিষ্টেঞ্চ দিয়া হৈছিলে। এয়াৰফ'ৰ্চৰ কিছুমান জইন এক্সাৰচাইজ আছে, যেনে আমাৰ বীৰ গাৰ্জেন, যে ফাৰ্ষ্ট এয়াৰ এক্সাৰচাইজ বিটুইন জাপান এণ্ড ইণ্ডিয়া এণ্ড জাপানৰ মাজত প্ৰথম যিটো হৈছিলে সেইটো হৈছে বীৰ গাৰ্জেন। তাৰপিছত পাছেক্স উইথ ফ্ৰান্স, এইটো ফ্ৰান্স আৰু ফ্ৰান্স ফাইটাৰ এয়াৰক্ৰাফ্টৰ মাজত ইণ্ডিয়ান অ'চেন ৰিজনত হয় এইটো এয়াৰফ'ৰ্চ। তাৰপিছতে এক্সাৰচাইজ ডিজাৰ্ট ফ্লেগ 8 ইন UAE, ফাৰ্ষ্ট পাৰ্টিচিপেশ্যন অফ তেজাছ ইণ্টাৰনেশ্যনেল এয়াৰ এক্সাৰচাইজ, য'ত মানে তেজাছে প্ৰথমবাৰ ভাগ লৈছিলে। অল দাহাৰা UAEত হৈছে, অল ডাফৰা। তাৰপিছত কোব্ৰা ৱেৰিয়ৰ, যিটো মাল্টিনেশ্যনেল এয়াৰ এক্সাৰচাইজ, বহুকেইখন থাকে মাল্টিনেশ্যনেল, UKত হয়। কপ ইণ্ডিয়া, জইন এক্সাৰচাইজ ইণ্ডিয়া এণ্ড USAF এণ্ড জাপান মানে যুগ্মকালীন অবজাৰ্ভাৰ হয়, চাই তেখেতসকলে অকল। অৰিয়ন, যিটো মাল্টিনেশ্যনেল এক্সাৰচাইজ হয়, ফ্ৰান্সত হয়। তাৰপিছত আহিল ইনিয়ক্স, যিটো এয়াৰ এক্সাৰচাইজ হয় ইণ্ডিয়া এণ্ড গ্ৰীচৰ মাজত, গ্ৰীচত হয়। ব্ৰাইট ষ্টাৰ, জইন এক্সাৰচাইজ উইথ ইজিপ্ততে হ'ব। লগতে ইণ্টিগ্ৰেটেড কিছুমান এক্সাৰচাইজ উইথ ছিষ্টাৰ ছাৰ্ভিচ, যে ক্ৰান্তি মহোৎসৱ, মাল্টি ৰ'ল হেলিকপ্টাৰ, চক্ৰা দৃষ্টি, ফাইটাৰ এয়াৰক্ৰাফ্ট, ৰিম'টলি পাইলটেড এয়াৰক্ৰাফ্ট এণ্ড এয়াৰবৰ্ন আৰ্লি ৱাৰ্ণিং এণ্ড কণ্ট্ৰল ছিষ্টেম, ৱেষ্টাৰ্ণ কমাণ্ড থিয়েটাৰ, হেলিকপ্টাৰ, ট্ৰেন্সপৰ্ট এয়াৰক্ৰাফ্ট, এইবিলাক। আমাৰ হিউমেনিটেৰিয়ান যিবিলাক এছিষ্টেঞ্চ তাৰে কিছুমান আকৌ অপাৰেশ্যনৰ নাম চাওঁ, যে অপাৰেশ্যন ড'ষ্ট, টাৰ্কিয়ান চিৰিয়াত যেতিয়া গৈছিলে আৰ্থকুইক ৰিলিফত, আৰ্থকুইকৰ মানে সহায় কৰাৰ কাৰণে। কাবেৰী, চুডানত যেতিয়া গৈছিলে ইণ্ডিয়ান চিটিজেন যেতিয়া হেৰি কৰাৰ কাৰণে, মানে অনাৰ কাৰণে। অজয়, ইজৰাইল এণ্ড হামাছ কনফ্লিক্টত যেতিয়া মেডিচিন এণ্ড ডিজাষ্টাৰ ৰিলিফ দিব গৈছিলে, সেইটোক অজয় নাম দিয়া গৈছে। তেনেকুৱা ধৰণৰ কিছুমান আমাৰ অপাৰেশ্যন থাকে। আগতেও বহুতখিনি অপাৰেশ্যন আছিলে, আৰু লেটেষ্টটো আমাৰ ইজৰাইল গাজা। ঠিক আছে, তো আজিলৈ এইখিনিতে আমাৰ আধা ঘণ্টা প্ৰায় পাৰ হৈ গ'ল। আপোনালোকে আকৌ এইখিনি স্ক্ৰীনশ্বট লৈ আপোনালোকে হেৰি কৰিব পাৰিব। ঠিক আছে, তো আজিলৈ এইখিনিতে। লগতে আৰু এটাও হেৰি যে এইবিলাক কৰোঁতে বহুত কষ্ট হয়, তো আপোনালোকৰ এটা মাত্ৰ ছাবস্ক্ৰিপশ্যনে মোক মানে কি কৰে, এটা অলপ বুষ্ট কৰে যিকোনো বস্তু আপলোড কৰাৰ কাৰণে। হেৰি নাই বাৰু, মোৰ কোনো টাৰ্গেট নাই যে মানে মোৰ এইখিনি ভিউ হ'বই লাগিব, ছাবস্ক্ৰাইবাৰ হ'বই লাগিব, কোনো কথা নাই। য'ত নেকি মই পঢ়ি আছোঁ, আপোনালোকক পঢ়াই আছোঁ, সেইটো মোৰ ইনিচিয়েটিভ। তথাপি কি হয়, তাৰমানে এটা এই থাকে যে ইমান ছাবস্ক্ৰাইবাৰ আছে, ইমান আছে, মানে এনেকুৱা লাগে যেন মানে পঢ়াত নিশ্চয় ভাল হৈছে তাৰ কাৰণে ছাবস্ক্ৰাইবাৰ কৰিছে, আৰু পঢ়াত ভাল হোৱা নাই তাৰ কাৰণে ছাবস্ক্ৰাইবাৰ কৰা নাই, সেনেকুৱা এটা মানে মাইণ্ডছেট মনত আহি যায়। কিন্তু মোৰ কোনো টাৰ্গেট নাই, সেইটো ঠিক, টাৰ্গেট কোনো নাই মোৰ, কিমান ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, কোনো তেনেকুৱা কথা নাই। তথাপি তাৰমানে কি হয়, এটা ভাল লাগে মনটো। তো জাষ্ট ৰিকুৱেষ্ট ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ বেছি পাৰ্চেণ্টেজ মানুহে মানে ভিডিঅ' চোৱাৰ বহুত মেক্সিমাম পাৰ্চেণ্টেজ মানুহে মানে ছাবস্ক্ৰাইব নকৰে। যিখিনি অকল কম চোৱাখিনিয়ে ছাবস্ক্ৰাইব কৰিছে, কেইজন মানুহে কৰিছে। ঠিক আছে, তো ছাবস্ক্ৰাইবটো কৰি দিব, আপোনালোকৰ কাৰণে ফ্ৰী হয়, কিন্তু মোৰ মনটো ভাল লাগে সেইটোৱে। তো আজিলৈ এইখিনিতে, ৰাম ৰাম সকলোকে, থেংক ইউ।